নমস্কাৰ সকলোকে। আমি বৰ্তমান আহি আছোঁ গুৱাহাটীলৈ আৰু বিশেষ উদ্দেশ্য আমি ক'বলৈ পাই ভাল লাগিব যে মৰিগাঁৱৰ বহুত শিল্পী খানাপাৰালৈ আহি আছে। এয়া আমি দেখুৱাইছোঁ মৰিগাঁৱৰ এগৰাকী জ্যেষ্ঠ শিল্পী ভদ্ৰেশ্বৰ ডেকা। ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ উপলক্ষে আমি গুৱাহাটীলৈ আহি আছোঁ আৰু এই অনুষ্ঠানত এইসকল শিল্পীয়ে যোগদান কৰিব। এই মুহূৰ্তত মই দুটামান কথা আমাৰ জ্যেষ্ঠ শিল্পীৰ পৰা জানো। ডেকা নমস্কাৰ। নমস্কাৰ। কওকচোন ভূপেন দা সম্পৰ্কে আপোনাৰ কেনেকুৱা ধাৰণা? ভূপেন দা এজন আজন্ম শিল্পী আৰু যাযাবৰী শিল্পী। তেওঁ অসমখনৰ কাৰণে অসমীয়াৰ কাৰণে যি কৰি থৈ গ'ল, গোটেই পৃথিৱীত এটা নজিৰ সৃষ্টি কৰি থৈ গ'ল। তাৰ ফলস্বৰূপে আজি আমি 1000 শিল্পীয়ে তেখেতৰ কেইটামান গীত একেলগে সমস্তৰে পৰিৱেশন কৰিব আৰু সেইটোৰ সাক্ষী হ'বলৈ আমি মৰিগাঁৱৰ পৰা দলে বলে আহিছোঁ। ঠিক আছে, ভাল লাগিল ভাল লাগিল। আৰু কেইবাগৰাকীও জ্যেষ্ঠ শিল্পী আছে, মই লাহে লাহে তেওঁৰ সৈতে কথা পাতিম অলপ অলপকৈ। মই লুটি খাই পৰিব বিচাৰিছোঁ। আমাৰ মাজত দুগৰাকীমান জ্যেষ্ঠ, এয়া হৈছে অসমৰ ভ্ৰাম্যমাণ জগতৰ এগৰাকী শিল্পী যিগৰাকীয়ে ভূপেন হাজৰিকাক লগ পাইছিল বুলি মই জানো। এই মুহূৰ্তত কওকচোন আপোনাৰ সেই যে ভূপেন হাজৰিকাক লগ পাইছিলে কেনেকুৱা মুহূৰ্ত লগ পাইছিলে? আৰু মই নামটো কৈ দিছোঁ, এখেত হৈছে পদ্মেশ্বৰ নাথ, মায়ঙত ঘৰ। কওকচোন ভূপেন হাজৰিকাক লগ পোৱাৰ অকণমান স্মৃতি কওক। ভূপেন দাক মই লগ কৰিছিলোঁ আৰু লগ পাইছিলোঁ, একেলগে মই পৰিচালনা কৰিছোঁ তেখেতৰ লগত। ভ্ৰাম্যমাণ থিয়েটাৰ, ইন্দ্ৰধনু থিয়েটাৰ। তাত অগতুল কাকতৰ সহকাৰী সম্পাদক M সালেহদ্দিন চৌধুৰীৰ অভিজ্ঞানম শকুন্তলম নাটকৰ সংগীত পৰিচালনা কৰিছিল ভূপেন দাই। মই কৰিছিলোঁ নৃত্য পৰিচালনা, তেতিয়াই লগ পাইছিলোঁ। আৰু তেখেতক ওতঃপ্ৰোতভাৱে সম্পূৰ্ণভাৱে লগ পোৱাৰ উপৰিও মোৰ এখন গীতি নৃত্য নাটিকা জেউতি অন্যৰ নাম আন্ধাৰ আৰু পোহৰৰ সংঘাতলৈ মই লিখিছিলোঁ। সেইখনত দুটা গীত ভূপেন দাই সুৰ কৰিছিলে। পোহৰ মই নৱপ্ৰভাতৰ পোহৰ বিলাই যাওঁ, নতুন দিনৰ আকাশ উজ্জ্বল ৰংবোৰ ৰামধেনুৰ সাঁতোৰ ৰহণেৰে মই নামি আহোঁ। এইটো প্ৰথম গীত তেখেতে সুৰ কৰিলে। তাৰপৰা শেষৰ গীত আছিল আমি পোহৰৰ সন্ধান পালোঁ পালোঁ, আমি পোহৰৰ সন্ধান পালোঁ, গাঁও অহা নতুনৰে গান, গাঁও অহা নতুনৰে গান। সিমানটাক মই গোটেই গীতকেইটাই সুৰ কৰিবলৈ কৈছিলোঁ, কিন্তু তেখেতক সময়ৰ অভাৱত কিন্তু এই দুটা গীতৰ সুৰ কৰিলে। ঠিক আছে, ভাল লাগিলে। এয়া ভূপেন হাজৰিকাক লগ পোৱা এগৰাকী শিল্পী পদ্মেশ্বৰ নাথ, তেখেতৰ পৰা আমি গোটেই কথাখিনি গম পালোঁ। আৰু আছে আমাৰ এগৰাকী শিল্পী পেঞ্চনাৰ শুভেন বৰদলৈ। কেনেকুৱা আজি যে আমি আহি আছোঁ, কেনেকুৱা অনুভৱ? হয়, নমস্কাৰ। আজি বিশ্ববিশ্ৰুত ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষৰ এই অনুষ্ঠানলৈ আমি সকলোৱে আহি আছোঁ। প্ৰথমতে তেখেতক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। সঁচাকৈ তেখেতৰ যি সৃষ্টিৰাজি গোটেই বিশ্বতেই বিয়পি পৰিছে আৰু তেখেতৰ সান্নিধ্যতেই আমি এটা সময়ত 1986ত আমি দিল্লীত প্ৰগতি মৈদানত অসম দিৱসত আমি একেলগে তাত প্ৰগ্ৰেম কৰিছিলোঁ। তাৰপিছত আমি তেখেতৰ এই গুৱাহাটীত দেখাৰগুলিত তাত আমি এটা প্ৰগ্ৰেম কৰিছিলোঁ একেলগে। তাত আমাৰ এখন তিৱাসকলৰ যি নৃত্য, সেই নৃত্যশৈলীৰ এখনি অডিঅ' কেছেট বনাইছিলোঁ। সেই সময়তেই বহাগৰ আগমুহূৰ্তত আমালৈ এখন পত্ৰ লিখিছিল শিলচৰৰ ৰাইজলৈকে যে শুভেন, তোমাক আৰু তোমালোকৰ ৰাইজলৈ মোৰ তৰফৰ পৰা আগন্তুক যি বহাগৰ বিহু, সেই বহাগৰ বিহুৰ ওপৰত জনাই পেলাই এখন পত্ৰ আমালৈ দিছিল। সেই পত্ৰ আমাৰ হাতত এতিয়াও আছে, সযতনে ৰাখিব। তাৰপিছতে আমি অসমৰ এজন ৰাজনীতিজ্ঞ ভাৰতৰ অসমৰ প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মুখ্যমন্ত্ৰী যদিও তেখেতৰ শতবাৰ্ষিকীত আমি একেলগে হাফলঙত একেলগে আমি প্ৰগ্ৰেম কৰিবলৈ যথেষ্ট আমি সান্নিধ্য লাভ কৰি পেলাই আমি আগবাঢ়ি গৈ আছিলোঁ। আজি তেখেতক আমি স্মৰণ কৰিছোঁ। আশা ৰাখোঁ ভৱিষ্যতেও তেখেতৰ সান্নিধ্যত আমি আমাৰ শিল্পী সমাজতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰে মই কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আমাৰ বেকগ্ৰাউণ্ডত পুৰা ভূপেন দাৰ গান চলি আছে। Hey!
পিতৃৰ নামটো কোৱা হীৰক হীৰক এই আমাৰ ভৱেন নাথ এগৰাকী কবি এই মুহূৰ্তত আমি এটা যদি কবিতা অকণমান শুনিব পাৰিমনে এওঁ হৈছে অসম কবি সন্মিলনৰ সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক এই মুহূৰ্তত আমি এটা সৰুকৈ কবিতা শুনিব পাৰিম চাগে নিশ্চয় ভূপেন দা জনতাৰ শিল্পী ভূপেন দা কেতিয়াও যাযাবৰ নহয় আমাৰ দৃষ্টিত ভূপেন দা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত ঠিকনা লৈ আছে ভূপেন দা কালজয়ী শিল্পী অসম প্ৰাণৰ এগৰাকী প্ৰতিভা এটা সূৰ্য মানে উদিত সূৰ্য যেন এই প্ৰতিভাক আমি সদায় নমন কৰোঁ এই জন্ম শতবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিব খুজিছোঁ তেখেতৰ মৃত্যু সময়ত মই এটি কবিতা লিখিছিলোঁ সুধাকণ্ঠ কুঁৱৰী সুধাকণ্ঠ সংগীত সূৰ্য অগ্নিযুগৰ ফিৰিঙতি তুমি অসম ৰত্ন বিশ্বৰত্ন ভাষা সাহিত্যৰ কাণ্ডাৰী জনতাৰ পূজাৰী বিশ্ব বিজয়ী শিল্পী তোমাৰ উশাহত কণুৱা ফুলে নিশাহতো প্ৰভুত্ব জনতাৰ হৃদয় বিনত কঁপনি তোলে সাগৰ সংগমত সাঁতুৰি অক্লান্তভাৱে সংগীত সুধাব্য প্ৰায় দি এই অমৰ শিল্পী তুমি সুন্দৰৰ পূজাৰী শত জোৱানৰ মৃত্যুত তুমি এই মৃত্যুক অপৰাজেয় ভাবি মৃতক হ'বলৈ বাঞ্ছা কৰিছিলা অৰুণ অনুকম্পাৰে দেশমাতৃক মৃত্যুঞ্জয়ী মন্ত্ৰ দিলা আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভি অসমীয়া জাতিটোক নিশেষ হ'বলৈ কাহানিও নিদিয়া তোমাৰ ভৱিষ্যতবাণীৰে আজি তোমাৰ গীতৰ হেজাৰ শ্ৰোতাই মৰ্মে মৰ্মে কৰিব উপলব্ধি স্বদেশ স্বজাতিৰ বিপৰ্যয় জানি লুইত গংগা কাবেৰী ভলগা গোদাবৰীৰ পাৰতেই তোমাৰ হেজাৰ স্বপ্নৰে ভাৰত ভূমিক বিকশাই তুলি জীৱনৰ সংজ্ঞাধিকালা এই আজন্ম শিল্পী যাযাবৰ নোহোৱা তুমি তোমাৰ পূজাৰ বেজীত অশ্ৰু অঞ্জলি যাচি শত সহস্ৰ লক্ষজনে তোমাৰ সৃষ্টিক পুজিবলৈ দৃঢ় প্ৰতিজ্ঞ আজি মহা শ্ৰোতা জনতাৰ মুখৰ হাঁহি বিৰিঙাবলৈ আজীৱন উৰণীয়া মৌ হৈ ৰাইজৰ চোতালত সুধাকণ্ঠৰে মণিত ঢালি সংগীত সুষমাবাসী মৃত্যু বিজয়ৰ অভিযান চলোৱা সাৰ্থক স্ৰষ্টা তুমি অসম ভাৰতবৰ্ষ বিশ্ব মানৱৰ হৃদয় যিনি সংঘাতৰ পৰাও প্ৰেৰণা লভি অবিৰত সংগ্ৰাম চলাই যোৱা এই সংগ্ৰামী শিল্পী তোমাৰ অবিহনে ব্যাকুল আজি সহস্ৰ জনতা এই সুধাকণ্ঠ সংগীত সূৰ্য তুমি আকৌ আহিবা সূৰ্য উঠা দেশলৈ অসমীয়াই গীতেৰে নিচুকাবলৈ হেঁপাহৰ সেউজীয়াৰে ধৰণীক নতুন ৰূপেৰে সজাবলৈ সোনকালেই আহিবা বেলি নকৰিবা আইৰ নিচুকনি গীতৰ সুৰ জাতিটোক শিকাবলৈ তুমি জানো নাহিবা আমিও আশা কৰিছোঁ যিহেতু ভূপেন দাই নিজে কৈ থৈ গৈছিলে মৰিলে পুনৰ এইখন দেশতে যেন জনম লওঁ বুলি কৈছিলে ইতিমধ্যে যোৰাবাটৰ একা বেকা বাটেৰে আহি আছোঁ অকণমান অসুবিধা হৈছে গাম আমি সকলোৱে মানুহে মানুহৰ বাবে গাম আমাৰ আৰু এগৰাকী শিল্পী কেনেকুৱা অনুভৱ খুবেই ভাল লাগিছে আজি বিশেষকৈ আজি আমন্ত্ৰণ জনোৱাৰ বাবে মৰিগাঁও প্ৰশাসন মৰিগাঁৱৰ পৰা আমাক আমন্ত্ৰণ কৰাৰ বাবে আমি খুবেই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কৈ ভাল লাগিব আমাৰ বাছখনতে দুগৰাকী শিক্ষয়িত্ৰী হঠাৎ আমাৰ সংগী হ'লহি তেখেতসকলক মানে হয়তো গাড়ী নোপোৱাৰ বাবে আমাৰ বাছখনতে আমি তেওঁলোকক উঠাই আনিব লগা হ'ল বাইদেউ আপোনাৰ নামটো কওক নমস্কাৰ মোৰ নাম শ্ৰৱণিকা বৰা হয় আপোনাৰ ঘৰ গুৱাহাটী নেকি ঘৰ গুৱাহাটী ঠিক আছে আমাৰ গাড়ীখনত উঠি কেনেকুৱা লাগিলে খুব ভাল লাগিছে ভূপেন দাক আপুনি কিমান ভাল পায় ভাল পাওঁ আচলতে তেওঁ হৃদয়ত আছে আৰু আমাৰ সকলোৰে অসমীয়া সমাজৰ হৃদয়ত আছে তেওঁ গান সকলো সময়তে আমাৰ সমাজৰ লগত জড়িত সমাজৰ যিবিলাক বাস্তৱ ঘটনা ঘটি আছে বা সমস্যাবিলাকৰ লগত তেওঁ যিখিনি যেনেধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ যিখিনি দিব লাগে হ'ব লাগে সেইখিনি তেওঁ গানৰ যোগেদি আমাক জনাই গৈছে গান মই তেনেকৈ নাগাওঁ বাৰু আপোনালোকৰ লগতে যদি গাব পাৰি অকলে নোৱাৰিম গাবলৈ তেওঁলোকক কওক লগতে এষাৰ কৰিব পাৰি বাৰু ঠিক আছে ভাল লাগিল হঠাৎ লগ পাইছোঁ যেতিয়া অকণমান মনৰ কথা পাতিলোঁ বাইদেউ আপোনাৰ পৰিচয়টো কওক বাইদেউ একদম মানে তেওঁ অসমীয়া বুজি নাপায় চাগে আপোনালোকে নাম বলিয়ে নাম Sanvi. What is the meaning of Sanvi? Sanvi, lucky. Lucky, yes, lucky. We are also lucky with your journey. Thank you.
আমাৰ আছে হিৰেণ পাটৰ কেনেকুৱা অনুভৱ? নমস্কাৰ। অনুভৱ আজি এনেকুৱা লাগিছে যেন বহুত অনুভৱ, কাৰণ ভূপেন হাজৰিকাই অসমৰ কৃষ্টি পথাৰত যিমান বীজ সিঁচি থৈ গ'ল আমি ওলাই পেলাই কি ক'ব বহুত তেওঁ গুণানী কীৰ্তন ক'বলৈ গ'লে শেষ নহয়। ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আছে আমাৰ এইসকল শিল্পী, আমি একেলগে মৰিগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা আহি আছোঁ। অকণমান সুবিধা পাই সৰুকৈ মনৰ কথা জানিবলৈ যত্ন কৰিলোঁ। গাড়ীত আহোঁতে বৰ যোৰাবাটৰ একা বেকা বাটেৰে আহিব লগা হৈছে। ভূপেন দাই কোৱা নিচিনাকৈ ব্ৰহ্মপুত্ৰখনি যেন একা বেকা গামোচাখনি যেন হৈ আছে ব্ৰহ্মপুত্ৰখন, ঠিক তেনেকুৱা লাগিছে। যোৰাবাটৰ একা বেকা পথেৰে আমি আহি আছোঁ। এতিয়া লাহে লাহে পামগৈ। এইবাৰ এটা গান শুনো আকৌ, যিকোনো এটা গান ভূপেন দাৰ। নমস্কাৰ, থেংক ইউ। বহুত ভাল লাগিছে আজি এটা ইমান সুন্দৰ অনুষ্ঠানলৈ গৈ আছোঁ। নিজকে বহুত সুখী অনুভৱ হৈছে, ইমান সুন্দৰ এটা অনুষ্ঠানত যে আহিব পাৰিছোঁ। লগতে আপোনাৰ চেনেলৰ জৰিয়তে যিমানবোৰে চাই থাকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব আনছে ধুনীয়াকৈ। আৰু দেখিছে এয়া একা বেকা পথ, একা বেকা বাটেৰে কঢ়িয়াও কঢ়িয়াও বৰে বৰে মানুহৰ দোলা হে দোলা হে দোলা হেয়া না হেয়া না হেয়া না হেয়া হেয়া না হেয়া না হেয়া না হেয়া। সঁচাকৈ আচলতে প্ৰজ্ঞাৰ চেতনাৰে ঋদ্ধ জীৱন আৰু জগতক সুন্দৰ কৰিবলৈ মানৱীয়তাৰ মহান মন্ত্ৰে ভূপেন দাই যি আমাক দি থৈ গ'ল অসমীয়া মানুহক, গতিকে আমি কেতিয়াও তেওঁৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰোঁ আৰু কেতিয়াও আমি ভূপেন দাৰ গীত গোটেইবোৰ জনাতকৈ আমি যদি এটা গীত ভালকৈ অনুভৱ কৰোঁ, আমি অসমীয়া দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আমি যে সদায় খিলঞ্জীয়াৰ শব্দটোৰ অৰ্থ বিচাৰি থাকোঁ, ভূপেন দাই ধুনীয়াকৈ কৰিছে হয়নে? এই নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ, বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'বনি হে, আৰু মনবোৰো ভাগি ছিগি যাব, আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। ডেকাই কৰ্মসংস্কৃতি গঢ়ি তুলিব লাগিব, ডেকাই কৰ্মসূচী গঢ়িব লাগিব হয়নে? বহুতে কয় যে অসম মৰিলে আমিও মৰিম বুলি, কোনো নাই। কোনে কয় অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে, আজি অম্বিকাগিৰি চিঞৰক হেজাৰেও হাতে কামে নৱৰূপ দিব, আজিৰ অসমীয়াই নিজক নবচালে অসমতে ভগনীয়া হ'ব, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। সেয়াই হৈছে বাস্তৱ। আজি যদি আমি কৰ্মসংস্কৃতি গঢ়ি নলওঁ তেনেহ'লে আমাৰ কিন্তু অসমীয়া জাতিৰ গত্যন্তৰ নাই। ভূপেন দাই সামাজিক সাংস্কৃতিক সকলো দিশতে অসমীয়া জাতিটোক উদ্বুদ্ধ কৰি থৈ গৈছে। গতিকে আমাৰ তেওঁৰ যি আদৰ্শ যি দৰ্শন তাক যদি আমি সকলোৱে অনুধাৱন কৰিব পাৰোঁ, নিশ্চয় অসমীয়া জাতি ভৱিষ্যতলৈ বৰলুইতখন বৈ থকাৰ দৰে অসমীয়া জাতিও কেতিয়াও নিশেষ হৈ নাযায়। আমি সকলোৱে এতিয়া একেলগে ক'ম, উই আৰ ইন দ্য চেম বোট ব্ৰাদাৰ, আহক গাব লাগে। We're in the same boat, brother. We're in the same boat, brother. If you live one and you gotta drop the other, it's the same boat, brother. আমি একেখন নাওৰে যাত্ৰী, আমাৰ যাত্ৰী এখন নাওৰে, যদি সংঘাত হয় তেনে ধ্বংস হ'ব কৰ্ম আমাৰ প্ৰগতি, উচোৱা কললৈ স্বৰ্গৰ পৰা হে মহাপ্ৰভু, এই শূন্য সাগৰ এই নাও পৃথিৱী হ'ব মানৱ জাতি, আমি একেখন নাওৰে যাত্ৰী, সহযাত্ৰী একেখন নাওৰে, আমি একেখন নাওৰে যাত্ৰী, সহযাত্ৰী একেখন নাওৰে।
ধন্যবাদ ধন্যবাদ আৰু থাকিলে ভূপেন দাৰ বিষয়ে কথা পাতিবলৈ খুব দৌৰা দৌৰিকৈ এনেকৈ কথা পাতিলোঁ তথাপি আমি ভাবিছোঁ যে ভূপেন দাক অমৰ হওক হয় নহয় আজিৰ আমাৰ যাত্ৰাটো সকলোৰে সফল হওক তাকে কামনা কৰিছোঁ শেষত যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় কৈ দিব লাগে কি কৰিব লাগিব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মই নিজে নকওঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ গতিকে সকলোৱে ভাল পালে অকণমান মৰম দিব সেইটোৱে লাগে আৰু অকণমান ভূপেন দাৰ বিষয়ে কথা পাতিলোঁ আৰু বহুত কথা থাকিলে সাগৰ সদৃশ মানুহজনৰ বিষয়ে কথা পাতিবলৈ আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে ঢুকি নাপায় তথাপি অলপ ধৃষ্টতা প্ৰকাশ কৰিলোঁ এই ধৃষ্টতা যাতে কোনেও ভূপেন দাই কৈছিল যিমানে বিলাই দিবা সিমানে মহান হ'বা তাৰ নাম সঁচা উদাৰতা হয় হয় ঠিক আছে এতিয়া ভূপেন দা কেতিয়াও যাযাবৰ নহয় অসমীয়া প্ৰতিজনৰ হৃদয়ত তেওঁ নিগাজিকৈ ঠিকনা লৈছে আমি আশা কৰিছোঁ ভূপেন দাৰ যি আদৰ্শ এই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি অসমীয়া জাতিটো এটা বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে ভূপেন দাই বৰ দুখেৰে কৈছিল মই এজন ভাল প্ৰেমিক হ'ব নোৱাৰিলোঁ মই ভাল এজন পিতৃ হ'ব নোৱাৰিলোঁ মই ভাল এজন ভাতৃ হ'ব নোৱাৰিলোঁ কিন্তু নহয় ভূপেন দাই শেষত কৈছিলে নহয় তেওঁ কৈছিলে এইটো যে মোৰ কিন্তু অসমৰ প্ৰতি ঘৰ মানুহৰ ঘৰত থাকিবলৈ বা খাবলৈ মোৰ কিন্তু এসাঁজ ভাত আছে হয়নে এইটো বৰ ডাঙৰ কথা কৈ থৈ গৈছে অসমৰ প্ৰতিজন মানুহৰ হৃদয় অতীতৰ ভূতে ক'ব অসমীয়া চিৰঞ্জীৱী চিৰদিন জীৱ ঠিক আছে বহুত বহুত ভাল লাগিল এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে